আজি আমাৰ ৰাজ্য চৰকাৰৰ এখন কেবিনেট বৈঠক অসম বিধানসভাৰ চৌহদত অনুষ্ঠিত হয়। কেবিনেটে 2026-27 চনৰ ভোট অন একাউণ্টছ বাজেটখন অনুমোদন জনায় আৰু বিত্তমন্ত্ৰী অজন্তা নেওগক এই ভোট অন একাউণ্টছ বাজেটখন সদনত উপস্থাপন কৰিবৰ বাবে তেওঁক অনুমোদন জনায়। আপোনালোকে জানে যে আমাৰ ৰাজ্যত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত আমি 32 লাখ মহিলাক 10,000 টকাৰ প্ৰথম কিস্তিৰ ধন আমি প্ৰদান কৰিছিলোঁ। বিভিন্ন সভা সমিতিত যাওঁতে আমি দেখা পাইছিলোঁ যে কিছুমান জেনুইন হিতাধিকাৰী লিষ্টৰ পৰা বাদ পৰিছিলে। আজি কেবিনেটে 32 লাখৰ সংখ্যাটো বঢ়াই নতুনকৈ আৰু 1,03,500 হিতাধিকাৰীক অনুমোদন জনায়। ইয়াৰ ফলত মহিলা উদ্যমিতা অভিযানত যিসকল মহিলাই এই ধন পাব লাগিছিল কিবা কাৰণত নাপালে তেওঁলোকে এই ধন পোৱাৰ পথ আজি কেবিনেট সিদ্ধান্তৰ পিছত প্ৰশস্ত হ'ল। আজি কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক যুৱতীক গ্ৰেড 1 আৰু গ্ৰেড 2 চাকৰিটো 3% সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত ACS অফিচাৰৰ পৰা APS অফিচাৰৰ পৰা অধ্যাপক অধ্যাপিকালৈকে চাহ বাগিচাৰ শ্ৰমিকৰ সন্তানে 3% ৰিজাৰ্ভেশ্যন পোৱাৰ পথ প্ৰশস্ত হ'ল আৰু অহাবাৰ ACS পৰীক্ষাৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ'ব। বাকী পথসমূহৰ ক্ষেত্ৰত আজিৰ পৰা যি এডভাৰটাইজ ওলায় তাতে এই 3% ৰিজাৰ্ভেশ্যন কাৰ্যকৰী হ'ব। গ্ৰেড 3 আৰু গ্ৰেড 4ত আছিলে, গ্ৰেড 1 আৰু গ্ৰেড 2ত আমি কমিটমেণ্ট কৰিছিলোঁ কৰিম বুলি। আজি গ্ৰেড 1 আৰু গ্ৰেড 2টো চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ 3% ৰিজাৰ্ভেশ্যন প্ৰযোজ্য হ'ব। ই এটা কেবিনেটে গ্ৰহণ কৰা এটা ঐতিহাসিক সিদ্ধান্ত। আজি আমাৰ অসমৰ শিক্ষকসকলৰ বাবে এটা ভাল খবৰ আছে। আমাৰ শিক্ষকসকলে বছৰত 10 দিন এটা তেওঁলোকে আৰ্ণ লিভ পাইছিলে। যিহেতু ভেকেশ্যন ডিপাৰ্টমেণ্ট কাৰণে তেওঁলোকৰ আৰ্ণ লিভ আন চৰকাৰী কৰ্মচাৰীৰ তুলনাত 10 দিনত সীমিত আছিল। আজি আমি ৰাজ্যৰ শিক্ষকসকলক তেওঁলোকৰ আৰ্ণ লিভ বছৰত 10 দিনৰ জেগাত 15 দিনলৈ বৃদ্ধি কৰোঁ। আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু ৰাজ্যৰ শিক্ষক সংগঠনসমূহৰ এটা বহুদিনীয়া দাবী আছিল। আমি এখন কমিটি গঠন কৰি দিছিলোঁ। কমিটিৰ ৰিকমেণ্ডেশ্যন মতে আৰ্ণ লিভৰ সংখ্যা 10ৰ পৰা 15 দিনলৈ বৃদ্ধি কৰা হয়। আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ছাৰ্ভিচ ৰুলখনতো অকণমান কেবিনেটে আজি এমেণ্ডমেণ্ট কৰে যাতে তেওঁলোকৰ পদোন্নতিৰ পথটো মুকলি হ'ব পাৰে। Today, Assam Cabinet has approved the vote on accounts budget, which will be placed short while from now. Assam Cabinet has also approved 3% reservation for tea garden and Adivasi community in class 1 and class 2 jobs. Assam Cabinet has also approved a second Sainik school in Assam at a cost of 340 crores
in Karbi Anglong district. Cabinet has also enhanced the earn leave of the teaching community from 10 to 15 days. These are the major decisions. The issue of Bhupen Bora has garnered national attention right now. Is it?